ভিডিঅ' চলি থাকিব সেইকাৰণে মাজত কামানি নিজ ভকতাৰাবৈশ্য ভাজো হেন দেবজ দুপতি যাৰ ৰাম কৃষ্ণ নাৱে ভৱ সিন্ধু হাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসক দয়ত কুৰ্মন সিংহ বামন পৰশুৰা হলি ৰাম বাৰা শ্ৰীৰাম বুদ্ধ কল্কি নামেদ কীৰ্তি ধৰি কৃষ্ণ তজো পাৱে কৰো প্ৰণাম ৰাম তজো পাৱে কৰো প্ৰণাম জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ওম असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युर्मामृतं गमय ओम शांति शांति शांति। আজি আমি এটা বৰ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ ইয়াত আমি গোট খাইছোঁ শান্তি সাধনা আশ্ৰমত। আৰু এই যে কৰ্ম আছিল ইয়াৰ মধ্যমণি হৈছে আজি আমাৰ ইয়াত উপস্থিত থকা ডক্টৰ কমল চন্দ্ৰ নাথ মহোদয়।
ইয়াৰ আগতে আমি এই কামভাগি আৰম্ভ কৰাৰ আগতেই প্ৰাৰ্থনাটো আমি কৰিলোৱেই। আমাৰ শ্ৰদ্ধেয় স্বামীজীক আমি অনুৰোধ জনাম যে তেখেতে এই জ্ঞান বন্তি ভাগি প্ৰজ্বলিত কৰি দিয়ে আৰু শংখ আদি ইয়াত বজোৱা হ'ব, মাংগলিক ধ্বনি হ'ব। সকলোৱে থিয় হৈ ভগৱানকে প্ৰাৰ্থনাটো কৰিব। অগ্নেনয়া সুপথাৰায়ে अस्मान् विश्वानि देव वायुनानि विद्वान् योयोधे अस्मत् जोहरानां येनः भूयिष्ठान्ते नमो मुक्तिं विधेम। ॐ पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदयिष्यते पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते। ॐ शान्ति शान्ति शान्ति। কৃষ্ণ। আমি কৰ্মভাগী আৰম্ভ কৰাৰ লগে লগে শ্ৰদ্ধেয় ডক্টৰ কমল চন্দ্ৰ নাথ মহোদয়ক শান্তি সাধনা আশ্ৰমৰ পৰা এখনি ফুলাম গামোচাৰে আৰু তেখেতৰ লগত যি দুজন আহিছে ভকত, এইকেইজনকো আমি ইয়াত স্বাগত কৰিব খুজিছোঁ। কল্পনা। কৃষ্ণ 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 হৰি ও। এতিয়া তুমি আমাৰ কামটো এই শুভ কৰ্মখিনি কৰাৰ আগত আমিও দাদাক এটা আমাৰ ফালৰ পৰা সম্বৰ্ধনা এটা জনাব বিচাৰিছোঁ। কৃষ্ণ আমাৰ দাদাক প্ৰথমতে এখন কৃষ্ণ 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 হৰি ও। তুমি ডাঙৰকৈ ক'বা, যিটো ক'বা চাউথ চাউণ্ড। কৃষ্ণ হ'ব 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 কৃষ্ণ কৃষ্ণ। আমাৰ স্বামীজী আছে ইয়াতে, স্বামীজীকো আমাৰ ফালৰ পৰা অকণমান কৃষ্ণ। আৰু আপোনালোকে শুনি ভাল পাব বা ময়ো জনাবলৈ পাই সুখী হৈছোঁ। আজি যিখন গ্ৰন্থ ইয়াত উন্মোচন কৰা হ'ব, সেই গ্ৰন্থখনৰ গোটেই কামখিনি এখেতে কৰিছে। শ্ৰী হিৰণময় নাথ, আমি জানটো বুলি মাতোঁ মৰমতে, 12 বজীয়াত ঘৰ। আৰু আমি এই শুভ মুহূৰ্তত মানে মই ভাল পাইছোঁ যে তেওঁকো আজি এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে চিনাকি পাঠকসকলক বা দৰ্শকসকলক মই চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। কামখিনি কৰিছে, বহুখিনি কামেই ইতিমধ্যে কৰিছে। তাৰ ভিতৰতো শেহতীয়াকৈ এটা এই মুহূৰ্তলৈকে মানে এটা উল্লেখযোগ্য কাম বুলি অভিহিত কৰিছোঁ আমি। গতিকে তাকো আমি আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। তেখেতক আপোনাৰ লগত অহাজন আৰু তেওঁ মোৰ ভাইটি, সম্বন্ধীয় ভাইটি, তেওঁ মোৰ লগতে থাকে। বঢ়িয়া 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 বঢ়িয়া। এতিয়া আমি এই গ্ৰন্থখন উন্মোচন কৰিবলৈ আমি ভগৱন্তক চিন্তা কৰি
আৰম্ভ কৰিবলৈ একাষাৰ কৈ দিম নেকি মই? কৈ দিয়ক। এইখন গ্ৰন্থ ইয়াৰ যিখন মায়ঙৰ মন্ত্ৰ সাহিত্য বুলি এখন গ্ৰন্থ আছিলে, আপোনালোকে গম পাব যে ইয়াৰ আগত যেতিয়া আমাৰ ডক্টৰ ধৰ্মেন্দ্ৰ আচাৰ্য আহিছিলে, আজিৰ পৰা 1 বছৰমানৰ আগত আহিছিলে, সেই কিতাপখন আমি তেখেতৰ হতুৱাই, দাদা আৰু তেখেতৰ হতুৱাই আমি ইয়াতে সেইখন উন্মোচন কৰিছিলোঁ সেই কিতাপখন। আৰু এখন তাৰপিছতে আৰু সেই কিতাপখনৰে আজি ইংৰাজী সংস্কৰণটো মানে সেই আচাৰ্য ধৰ্মেন্দ্ৰ আৰু দাদাই লগ লাগি ইয়াতে 2টা পাতনি লিখি দিছিলে। আৰু মোৰ সৌভাগ্য যে আজি দাদাৰ হতুৱাই কিতাপখন মই পুনৰ মানে প্ৰথম কপিটো উন্মোচন বুলিও ঠিক নকওঁ, প্ৰথম কপিটো মই দাদাৰ হাতত আজি অৰ্পণ কৰিছোঁ আৰু আজিৰ পৰা মই পাঠক সমাজৰ বাবে এইটো মুকলি কৰি দিছোঁ। কৃষ্ণ ঠিক বহক। বাহ চাকিটো সি তাতে থ'ব পাৰিব নেকি? এতিয়া তাত থৈ দিলে চাকি গছ সেইটো লগাই দিলে হ'ব এতিয়া নালাগে, বহি যোৱা। এজন ইংৰাজী কবি আছিল, তেওঁৰ নাম হ'ল স্কট। মাইকেল স্কট। তেওঁৰ ঘৰ হ'ল স্কটলেণ্ডত। বহুত সুন্দৰ সাহিত্য তেখেতে লিখিলে, ইংৰাজী ভাষাত তেখেতৰ উপন্যাস কবিতা আদি সকলোৱে পঢ়িবলৈ পায়। তেওঁৰ মৃত্যুসজ্জাত যেতিয়া পৰি আছিল আৰু অলপ সময়তে যাব আৰু, ইংলেণ্ডৰ মানুহবিলাকে গৈ তেখেতক শেষৰ দৰ্শনটো কৰিছে, আশীৰ্বাদ লৈছে। মানুহে শাৰী পাতি এজন এজনকৈ গৈ আছে আৰু তেওঁক নমস্কাৰ কৰিছে, আগবাঢ়িছে। তাতে এজন 16 বছৰীয়া ল'ৰা আছিলে। তেওঁ এখন কাগজ আৰু এটা কলম লৈ শাৰীতে আছে। তেওঁ ওচৰত যেতিয়া পালে তেতিয়া ক'লে, আপুনি এতিয়াতো যাবগৈ, আমাক এতিয়া আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এটা আশীৰ্বাদ দি যাওক। এতিয়া কি ক'লে তেওঁ, কি লিখি দিলে চাবলৈ গ'লে তেনেই সহজ সৰল এটা বাক্য লিখিলে, বি এ গুড মেন, এজন ভাল মানুহ হ'বা। তাৰপিছতেই স্কটৰ মৃত্যু হ'ল। সেই ল'ৰাজনৰ যোগেদিয়ে গোটেই পৃথিৱীলৈ এটা বাৰ্তা প্ৰেৰণ কৰিলে যে মানুহবিলাক জন্ম হ'লেই নহ'ব, ভাল মানুহ হ'বলৈও যত্ন কৰিব লাগিব। আৰু অন্যহাতে ভাল কাম কৰিলেহে ভাল মানুহ হ'ব। বেয়া কাম কৰি ভাল মানুহ হওঁ বুলি ভাবে, তেতিয়া কেনেকৈ হ'ব? ভাল কাম কৰিব লাগিব। কেৱল এটা দুটা ভাল কাম কৰিলেও নহ'ব, গোটেই জীৱনটোতে ভাল কাম কৰি থাকিব লাগিব। সিমানেই নহয়, প্ৰতিদিনাখনে কিবা ভাল কাম কৰিব লাগিব। সিমানেই নহয়, প্ৰতিটো ক্ষণতে ভাল কাম, ভাল চিন্তা কৰিব লাগে। ভাল বস্তু কোনোদিনাখনেই ধ্বংস নহয়।
আজি যদিও ভাল কামটোৱে বৰ বেছি প্ৰভাৱ পেলাব পৰা নাই, বেয়া বস্তুবিলাকে তৎক্ষণাত প্ৰভাৱ পেলায়, মানুহক আকৰ্ষণ কৰে। ভালটো লাহে লাহে হয়, কিন্তু বেয়া বস্তুবিলাক হঠাৎ নাইকিয়া হৈ যায়। ভালটো যিমানে দিন বাঢ়ি গৈ থাকে, পুৰণি হৈ গৈ থাকে, ভালটো সি বাঢ়ি গৈ থাকিব। আৰু শ্বেক্সপিয়েৰে ভাল কাম কৰিলে আজি 500 বছৰ আগতে, 400 বছৰ 500 বছৰ আগতে। ৱৰ্ডছৱৰ্থে ভাল কাম কৰিলে, মহাত্মা গান্ধীয়ে ভাল কাম কৰিলে, বা আমাৰ ঋষিমুনিসকলে ভাল কাম কৰিলে, বা আইনষ্টাইনে ভাল কাম কৰিলে। এইবিলাক সদায় কাৰণে থাকি গ'ল, আৰু যিমানে যিমানে বয়স হৈ গৈ আছে সিমানে তাৰ প্ৰচাৰটো বেছিহে হৈ গৈ আছে। শ্ৰীমন্ত শংকৰদেৱে ভাল কাম কৰিলে, মহাপুৰুষ মাধৱদেৱে ভাল কাম কৰিলে। সেইখিনি সময়ত সিমান প্ৰচাৰ নাছিল, কেৱল চকুৰিজন ভকতহে আছিল, তাৰো কিছু এৰি গুচি গ'ল। কিন্তু আজি সময়ৰ লগে লগে যে ভাল কাম কৰিছিল, সেইকাৰণে আজি শ্ৰীমন্ত শংকৰদেৱে সকলোৰে হৃদয়ত সিংহাসনত আহি বহি গ'লি, মাধৱদেৱ বহি গ'লি। ঠিক তেনেকুৱাই ভাল কাম এতিয়া আমাৰ ডাক্তৰ কমল চন্দ্ৰ নাথ ডাঙৰীয়াই কৰিছে। এইখন এখন গ্ৰন্থ, কিন্তু তাৰ আগতে তেখেতে বহুত গ্ৰন্থ হ'লে। ইয়াৰ অসমীয়াখন, এইখন ইংৰাজী ইয়াৰ এডিশ্যন। ইংৰাজী কৰি দিল মানে কি হ'ব, এতিয়া মানুহে, পৃথিৱীৰ মানুহ আহি মায়ঙৰ যিবিলাক কথা আছে, সেই গোটেইবোৰ অভিজ্ঞতা আছে মায়ঙৰ লোকসকলৰ। কেতিয়াৰ পৰা আৰম্ভ হ'ল ক'ব পৰা নাযায়, কিন্তু চলি আছে এতিয়াও। গতিকে ইয়াৰ ওপৰত গৱেষণা কৰিবলৈ আহিলে এই কিতাপখনে যথেষ্ট সহায় কৰিব। নতুন মানুহবিলাকৰ কাৰণেও সহায়ক হ'ব, উঠি অহা প্ৰজন্মৰ কাৰণেও, দেশ বিদেশৰ মানুহৰ কাৰণেও বৰ সহায়ক হ'ব। এনেকুৱা এখন মূলভূত গ্ৰন্থ তেখেতে লিখিলে। মায়ঙৰ কথা আমি ইমানহে শুনো, এই মানুহক মানে ছাগলী কৰি দিব পাৰে, সেই মৰা মাছটো মানে হেৰিয়াত মানে দাইলত যদি দিছে সিজা মাছটো, তাকো মানে হেৰি কৰি দিব পাৰে, জীয়াই দিব পাৰে। পিয়াখনত যদি বহে, সেই পিয়াখন তলতে লাগি আহে। এইবিলাক আমি মুখে মুখেহে শুনিছোঁ, কিন্তু আমি তাৰ যিটো বৈজ্ঞানিক ভিত্তি আছে সেইটোতো যোৱা নাই। কিতাপ মানুহে লিখা নাই, নিলিখিলে কেনেকৈ হ'ব? কিতাপেহে এখন দেশক, জাতিক জীয়াই ৰাখে ভালকৈ। শংকৰদেৱ মাধৱদেৱ নথকা হ'লে আমি কেনেকৈ জানিলোঁ অসমীয়া মানুহে? শংকৰদেৱ মাধৱদেৱে লিখিলে, আৰু তাৰ পিছতো লোকসকলে লিখিলে। সেই লিখাৰ কাৰণে আমাৰ জাতি জীয়াই আছে। ৰবীন্দ্ৰনাথ ঠাকুৰ আহিল, বিবেকানন্দ আহিল, লিখিলে, সেইকাৰণে হ'ল। গতিকে এতিয়াও এই মন্ত্ৰ লিটাৰেচাৰ অফ মায়ঙৰ মন্ত্ৰ সাহিত্য অসমীয়াতো আছে, আৰু এতিয়া ইংলিছতো হৈছে, আগলৈ হিন্দীতো হ'ব, এইবিলাক হৈ গৈ থাকিব। গতিকে আমি যেতিয়া ইয়াৰ যিটো পাতনি লিখিছোঁ, ইয়াৰ ওপৰত প্ৰথম সেইটো আমি লিখিছোঁৱেই যে আমাৰ যিসকল যুৱক যুৱতী উঠি আহিছে, তেখেতসকলে মায়ঙৰ সভ্যতাৰ ওপৰত গৱেষণা কৰিব লাগিব, আৰু এই গৱেষণাৰ ফলবিলাক গোটেই পৃথিৱীত বিয়পাই দিব পাৰিব লাগিব, তেতিয়াহে হ'ব। এতিয়া মায়া চিভিলাইজেশ্যন, আমাৰ ইয়াত যিটো মায়াৰ কথা কৈছে, ইলিউশ্যন যাক বুলি কয়, সেইটো মায়া নহয়। কিন্তু মায়া এটা সভ্যতাই, বিশেষকৈ দক্ষিণ আমেৰিকাৰ কেইবাখনো দেশত এই মায়া সভ্যতা বিয়পি আছে। আমাৰ ছোৱালী গৈ তাত গৈ মায়া সভ্যতাৰ লগত মিলি তেওঁলোকৰ কথা বুজি লৈ তাত ঈশ্বৰৰ নাম গুণ গোৱাৰ পৰা আৰম্ভ কৰি সাধনাও কৰিছেগৈ মায়া সভ্যতাৰ ওপৰত। গতিকে মায়া সভ্যতা আৰু মায়ঙৰ সভ্যতা
এইটোত নিশ্চয় কিবা এটা তলে তলে এটা লিংক থাকিব লাগিব, নিশ্চয় আছে। এইবিলাক আগলৈ আমাৰ উঠি অহা প্ৰজন্মই এইবিলাকৰ লিংকবিলাক উলিয়াই যে আমি এখন পৃথিৱীত আছোঁ যেতিয়া আমাৰ সভ্যতা সংস্কৃতি প্ৰায় এক, এই কথাটোলৈ আমি আহিবগৈ লাগিব। গতিকে মই বেছি সময় কথা ক'ব নোখোজোঁ, কিন্তু আমি আশা কৰিছোঁ তেখেতে ডক্টৰেট হয়েই এতিয়া, এখন কলেজৰ তেখেত প্ৰিন্সিপাল, নিৰ্মাণ কৰিছে কলেজ নিজে, তাৰপিছত তেওঁ তাৰ গোটেইখন চলাই আছে, ডক্টৰেটো হ'ল। কিন্তু ইয়াৰ পিছতো আৰু গৱেষণা কৰি কৰি আমাৰ অসমীয়া তথা ভাৰতীয় সমাজখনক বহুত জ্ঞানৰ দ্বাৰা সমৃদ্ধশালী কৰিব, এইটো আমি আশা কৰিছোঁ। ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে দীৰ্ঘায়ু হৈ কমেও 100 বছৰ জীয়াই থাকি আৰু তাকো স্বাস্থ্যৱান হৈ জীয়াই থাকি এই কামবিলাক যাতে আগবঢ়াই লৈ যাব পাৰে। যেতিয়া আমাৰ ডক্টৰ কমল নাথ কেৱল 5-6 বছৰ আছিল বয়সৰ, তেতিয়াৰ পৰা তেওঁ ঘৰত গৈ মই থকা, খোৱা আৰু তাত কাম কৰা সেই অঞ্চলত। গতিকে লাহে লাহে কমল নাথ সেইখিনি সময়ত আমি বুজি পাইছিলোঁ যে এই ল'ৰাজন নিশ্চয় আগলৈ কিবা এটা বেলেগ ধৰণৰ হ'বগৈ। তেওঁৰ যি জিজ্ঞাসা, জ্ঞান প্ৰাপ্তিৰ কাৰণে যিটো ইচ্ছা ধাউতি, এই বস্তু তেতিয়াৰ পৰা আমি দেখা পাইছিলোঁ আৰু এতিয়া আমি বিশেষভাৱে দেখা পাইছোঁ। আৰু গৱেষণা কৰক, আৰু ছাত্ৰ আহক, ছাত্ৰী আহক, সকলোৱে এইটোত লাগি পেলাই আগবাঢ়ক, ইমানে আশা কৰিছোঁ। পৰিয়ালটো বৰ, যিকেইগৰাকী এতিয়া আমাৰ বোৱাৰী আছে, বৰ ভক্তিপৰায়ণ, অতিথিপৰায়ণ, সেৱা শুশ্ৰূষা বহুত ধুনীয়াকৈ কৰে, যদিও শিক্ষিতা তথাপিতো অহংকাৰ নাই, তেওঁলোকে সেৱাৰ কাম কৰে। তেখেতৰ দেউতাকেও বহুত কিতাপ লিখিছে, ভাগৱতৰ তত্ত্ব, চতুশ্ৰুতি ভাগৱত, চতুশ্লোকী ভাগৱত, তাৰ ওপৰত লিখিছে কিতাপ, মোৰ ওচৰত আছে, তোমালোকে পঢ়িব পাৰিবা। সৰল সহজভাৱে তেখেতে লিখিছে, আৰু কিতাপ লিখিছে। গতিকে এই সকলো মিলাই আমি বৰ আজি আনন্দিত। আমাৰ শান্তি সাধনা আশ্ৰমত এই পবিত্ৰ কামফেৰা সম্পন্ন হ'ল আৰু আমি গোটেই অসমৰ ৰাইজলৈ, ভাৰতৰ ৰাইজলৈ ইংৰাজী এডিশ্যনটো আৰু পৃথিৱীৰ লোকসকলৰ কাৰণে আমি ইয়াৰ পৰাই এইটো আগবঢ়াই দিছোঁ আনুষ্ঠানিকভাৱে। আগলৈকে বহুত আনন্দিত হওক। আৰু আমাৰ যিজন ডেকা বন্ধুৱে এইখন মানে ধুনীয়াকৈ ছপা কৰি উলিয়াই দিছে, বহুত সুন্দৰ হৈছে ছপা। মই প্ৰথমতে কৈছোঁ, আগলৈ তেওঁৰো এই ব্যৱসায়টো ভাল হওক আৰু বহু মানুহে যাতে তাত গৈ কিতাপ পত্ৰ ছপাব পাৰে। আমিও বহুতবিলাক কিতাপ লিখিছোঁ, গতিকে কেতিয়াবা আমিও যাব পাৰোঁ। গতিকে এই ধৰণৰ কাম কৰি আমি গোটেইবিলাকে জ্ঞানৰ আৰু ভক্তিৰ প্ৰচাৰ আমি পৃথিৱীত কৰিব লাগে। তাকে কৈ মই অসমৰ ৰাইজলৈ আকৌ এবাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনালোকে এইখন বিশেষকৈ উঠি অহা যুৱক যুৱতীসকলে মনোযোগ দি এই কিতাপখনৰ অধ্যয়ন কৰে আৰু ইয়াৰ প্ৰচাৰ কৰে। আৰু মায়ঙৰ লোকসকলেও এটা সভ্যতা সংস্কৃতি ধৰি ৰাখিছে, বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰা ধৰি ৰাখিছে। সেই ধৰি ৰখাৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই আমাৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ। হৰি ওম কৃষ্ণ। তুমি